তেওঁ স্থিতপজ্ঞ, অনন্য, প্ৰজ্ঞাৰ নীৰৱ সাধক। প্ৰচাৰৰ পৰা বহুদূৰ আঁতৰত থকা এজন ব্যক্তি। গহপুৰৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰো অন্যতম বাটকটীয়া। সাহিত্য সংস্কৃতিৰ লগত এৰাব নোৱাৰা সম্পৰ্ক তেওঁৰ। জীৱনৰ ৮০টা বসন্ত পাৰ কৰা এই ব্যক্তিজন আজিও ব্যস্ত হাতত কাগজ কলম লৈ। ইতিমধ্যে তেওঁৰ সৃষ্টিত প্ৰকাশ পাইছে কেইবাখনো কাব্য সংকলন। নমস্কাৰ, মই নেইনা আৰু আপোনালোকে চাই আছে গহপুৰ হেডলাইন্স। আজি এক বিশেষ অনুষ্ঠান লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে এজন বিশিষ্ট ব্যক্তি, যিজন একাধাৰে কবি, সাহিত্যিক আৰু এজন বিশিষ্ট সাংবাদিক। প্ৰবীণ সাংবাদিকসকলৰ ভিতৰত তেখেত অন্যতম আৰু গহপুৰৰ সংবাদ ক্ষেত্ৰখনৰ বাটকটীয়া। তেখেত হৈছে নগেন কোঁৱৰ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো দিছে, আপুনি একাধাৰে কবি, সাহিত্যিক আৰু এজন সাংবাদিক। কওকচোন, প্ৰথমতে আপুনি লিখা পঢ়াৰ কামত জড়িত আছিল নে সাংবাদিকতাৰ লগত জড়িত আছিল? প্ৰকৃততে মই প্ৰথমতে সাংবাদিকতাৰ লগতহে জড়িত আছিলোঁ। কাৰণ 65 চনত মহাজ্যোতি কাকতৰ যোগেদি মই সাংবাদিকতা আৰম্ভ কৰোঁ। এতিয়া সাংবাদিকতা যিমান উন্নত, আমাৰ দিনত সিমান উন্নত নাছিল। ফলত আমি চাইকেল মাৰি বা খোজকাঢ়ি সংবাদ বিচাৰি ফুৰিব লগা হৈছিল। গতিকে আমি সেই তেতিয়াৰ পৰা আৰম্ভ কৰি 2010 চনলৈকে মই সাংবাদিকতা কৰিছিলোঁ। কিন্তু তাৰ সাংবাদিকতা কৰাৰ কাৰণে, অৰ্থাৎ নিজৰ ব্যক্তিগত কামৰ উপৰিও সাংবাদিকতাত জড়িত থকাৰ হেতুকে আমি লিখা মেলা কৰিবলৈ সময় পোৱা নাছিলোঁ। তথাপি তাৰ মাজে মাজে ২-৪টা কবিতা লিখি আছিলোঁ। কিন্তু প্ৰায় 85 চন মানৰ পৰা মই অলপ বেছিকৈ কবিতা চৰ্চা কৰিবলৈ লৈছিলোঁ। তাৰপিছত 90 চনত মোৰ প্ৰথম কাব্য সংকলনটো প্ৰকাশ হয়। ক্ৰমাগতভাৱে মই বিভিন্ন আলোচনী, বাতৰি কাকত আদিৰ সম্পাদকসকলৰ অনুৰোধ ক্ৰমে গদ্য সাহিত্য লিখিবলৈ আৰম্ভ কৰোঁ। তেতিয়াৰ পৰা মই বিভিন্ন প্ৰবন্ধ, জীৱনী, গল্প আদি লিখোঁ। প্ৰকৃততে মোৰ বেছি ৰাপ আছিল ঐতিহাসিক অৰ্থাৎ বুৰঞ্জীমূলক লিখাৰ ওপৰত মোৰ বেছি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। ফলত যিকেইটা মই ঐতিহাসিক প্ৰবন্ধ ৰচনা কৰিছিলোঁ, তাক লৈ মই ঐতিহাসিক গহপুৰ আৰু অন্যান্য প্ৰবন্ধ নামৰ এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছিলোঁ। পৰৱৰ্তী কালত মই যেতিয়া 2010 চনৰ পিছত অসুস্থ হৈ পৰিছিলোঁ আৰু চিকিৎসা চলাৰ পিছত মই সাংবাদিকতা কৰিবলৈ প্ৰায় এৰিয়েই দিছিলোঁ। আৰু সেই অসুখৰ মাজতে মই লিখা মেলা কৰি আছিলোঁ আৰু এতিয়াও অসুখৰ মাজতে মই লিখা মেলা কৰি আছোঁ। হয় ছাৰ, মই আপোনাৰ জীৱনৰ আৰম্ভণিলৈ কিছু যাব বিচাৰিছোঁ। কওকচোন, আপোনাৰ জন্ম কেতিয়া হৈছিল আৰু ক'ত হৈছিল? আচলতে মোৰ দেউতা দামচাও অৰ্থাৎ স্বৰ্গীয় দীননাথ কোঁৱৰ এগৰাকী অসম চৰকাৰৰ বন বিভাগৰ বিষয়া আছিল। তেখেত অসমৰ বিভিন্ন ঠাইত চাকৰি কৰি থাকোঁতে
আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক জন্ম হৈছিল আৰু মই 23 নৱেম্বৰ 1943 চনত নগাঁৱত মোৰ জন্ম হৈছিল। কিন্তু মোৰ জন্ম হোৱাৰ পিছতেই মোক মা দেউতাহঁতে পৰিয়ালটো গহপুৰলৈ গুচি আহিল আৰু মই ইয়াতে অলপ ডাঙৰ হৈছিলোঁ আৰু গহপুৰ মজলীয়া বিদ্যালয়ত মই শিক্ষা আৰম্ভ কৰিছিলোঁ। কিন্তু প্ৰায় দ্বিতীয় শ্ৰেণীত থাকোঁতে দেউতা শদিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ লেপেটকটা নামৰ ঠাইলৈ বদলি হৈ আহিছিল আৰু আমাৰ গোটেই পৰিয়ালটোক লৈ গৈছিল লেপেটকটালৈ। আৰু লেপেটকটাত থাকোঁতে মই লেপেটকটা বিনয়গতীয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপিছত মই বৰবৰুৱা ৰামেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। তাৰপিছত দেউতা ডিগবৈলৈ ট্ৰান্সফাৰ হৈছিল আৰু ডিগবৈ সৌমাৰ বিদ্যাপীঠত মই পঢ়িছিলোঁ। তাৰপিছত 1961 চনত দেউতা অৱসৰ গ্ৰহণ কৰে আৰু আমি গোটেই পৰিয়ালটো গহপুৰলৈ গুচি আহোঁ। যিহেতু বিভিন্ন কবিতাৰ গ্ৰন্থ আপুনি লিখিছে আৰু এতিয়ালৈকে কি গ্ৰন্থ লিখিলে, গ্ৰন্থসমূহৰ নাম কি আৰু কোনখন আপোনাৰ আটাইতকৈ প্ৰিয় আপুনি লিখা? আচলতে কোনোবা এগৰাকী মাতৃৰ সন্তানটো যেনেকুৱাই নহওক, প্ৰতিগৰাকী মাতৃৰ প্ৰতিটো সন্তানেই শ্ৰেষ্ঠ। গতিকে মোৰ কোনখন গ্ৰন্থ শ্ৰেষ্ঠ বা মোৰ ভাল লগা সেইটো মই ক'ব অসুবিধা পাইছোঁ। ইতিমধ্যে মোৰ সোণালী পাহাৰ উষ্ণ নদী প্ৰথম মোৰ কবিতা সংকলন প্ৰকাশ হয়। তাৰপিছত প্ৰকাশ হয় নগেন কোঁৱৰৰ কেইটামান কবিতা। তাৰপিছত প্ৰকাশ হয় মোক নদী হৈ ববলৈ দিয়া আৰু অন্যখন কবিতা সংকলন পোহৰৰ গান। সৰুকালতে অৰ্থাৎ ডেকা বয়সতে আমাৰ গহপুৰত সোণালী মইনা পাৰিজাত নামৰ এখন মইনামেল আছিল। সেই মইনামেলত আমি পৰিচালক হিচাপে আছিলোঁ আৰু তেতিয়া গাবৰ কাৰণে গীত কেইটামান লিখিছিলোঁ আৰু সেই গীতকেইটাক যোৱা বছৰ মই সংকলিত কৰি ডাৱৰ কুঁৱলী যাব নামৰ এটা গীত সংকলন কৰিলোঁ কেইটামান গীত। তাৰপিছত প্ৰবন্ধ সংকলন মই আগতে কৈছোঁ প্ৰায়বিলাক প্ৰবন্ধই মই বুৰঞ্জীভিত্তিক। গতিকে মোৰ প্ৰথমখন প্ৰবন্ধ সংকলন ঐতিহাসিক গহপুৰ আৰু অন্যান্য প্ৰবন্ধ। তাৰপিছৰ সংকলনটো হ'ল অন্যান্য কেইটামান লেখা। শেহতীয়া যোৱাকালি উন্মোচন হোৱা প্ৰবন্ধ সংকলনটো হৈছে শৰা বকুলৰ সুবাস। এই শৰা বকুলৰ সুবাসখন আচলতে বুৰঞ্জী কালৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ গহপুৰৰ অখ্যাত কেইজনমানৰ জীৱন ভিত্তিত মই লিখা প্ৰবন্ধ। আৰু এখন মোৰ শিশু গল্প লিখিছোঁ আৰু সেইখন হ'ল ককাৰ কেইটামান
নামটো মই পাহৰি গৈছোঁ দেই। ছাৰ, যিহেতু আপুনি কৈছে আপুনি সাংবাদিকতাৰ ক্ষেত্ৰখনত আপোনালোকৰ সময়ত চাইকেল চলাই আপোনালোকে বাতৰি প্ৰেৰণ কৰে, কিমানখিনি আপোনালোকে ত্যাগ কৰিব লগা হৈছিল সেই সময়ত, আৰু এতিয়াৰ সাংবাদিকতা আৰু তেতিয়াৰ সাংবাদিকতাৰ মাজত অলপ হ'লেতো আপুনি পাৰ্থক্য পাইছে? পাৰ্থক্যটো বিৰাট পাৰ্থক্য। আমি যেতিয়া সাংবাদিকতা কৰিছিলোঁ, মই আগতে কৈছোঁ যে চাইকেল চলাই বা খোজকাঢ়ি আমি বাতৰি গোটাব লাগিছিল। তাৰপিছত সেই বাতৰি আমি লিখিব লাগিছিল। তাৰপিছত সেই বাতৰি আমি ডাকযোগে পঠাব লাগিছিল। কিন্তু কিছু কালৰ পিছত ফেক্স মেচিন ওলোৱাৰ পিছত আমাক ফেক্স মেচিনত বাতৰি পঠাবলৈ দিছিল। এটা কথা ঠিক যে আজিৰ যুগত যিমান সংখ্যক সাংবাদিক আছে আৰু যিমান সোনকালে সাংবাদিকতা পাব পাৰি, তেতিয়া যুগত কিন্তু পাব নোৱাৰি। আৰু সেই কালত অঞ্চলটোৰ যিসকল লোক সামাজিকভাৱে দায়বদ্ধ, সেইসকল লোককহে আচলতে বাতৰি কাকতে সাংবাদিক হিচাপে নিয়োগ কৰিছিল। আৰু এটা কথা এনেকুৱা যে সেই সময়ৰ বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে অকল নিউজহে আছিল, ভিউজ নাছিল। আজিকালি দেখা যায় বাতৰি কাগজতকৈ নিউজতকৈ ভিউজটো বেছি। গতিকে আমি সেই সময়ত যিদৰে পৰিশ্ৰম কৰি সাংবাদিকতা কৰিব লগা হৈছিল, আজিৰ সাংবাদিকতাই তেনে পৰিশ্ৰম নকৰে বুলি মই ভাবোঁ। কাৰণ একোটা অঞ্চলতে 40-50জন যেতিয়া সাংবাদিক থাকে, তেতিয়া এজন বা দুজন সাংবাদিকে পৰিশ্ৰম কৰিলেই বাকী সাংবাদিকসকলে পৰিশ্ৰম কৰা সাংবাদিকজনৰ পৰা বাতৰিটো ধাৰ কৰি বা তেওঁৰ পৰা খুজি পেলাই তেওঁ নিজৰ চেনেল বা বাতৰি কাকতত প্ৰকাশ কৰে। আৰু আগৰ দিনত আমি নিজকে সাংবাদিক হিচাপে পৰিচয় আচলতে ৰাইজৰ মাজত পৰিচয় দিয়া নাছিলোঁ। আমি ৰাইজৰ মাজত সোমাই পেলাই বাতৰি সংগ্ৰহ কৰিছিলোঁ। কিন্তু আজিকালি সাংবাদিকে তেওঁলোকৰ 4চকীয়া বা 2চকীয়া বাহনত প্ৰেছ লিখি নিজকে সাংবাদিক হিচাপে পৰিচয় দিয়ে। এতিয়া প্ৰায় দেখা যায় যে কোনোবা ঠাইত সাংবাদিকে কোনোবা কিবা মিছাই বাতৰি দিলে, কিবা কৰিলে, যাৰ ফলত পুলিচৰ ওচৰত গোচৰ তৰে, কোনো সাংবাদিক কেতিয়াবা এৰেষ্ট হয়। কিন্তু আমাৰ দিনত তেনে কোনো ৰাজহুৱা সাংবাদিকৰ ওপৰত অভিযোগ অহা নাছিল বুলি মই ভাবোঁ। গতিকে মোৰ কথা হ'ল কি, সাংবাদিক হ'বলৈ হ'লে নিষ্ঠা আৰু সততাৰে তেওঁলোকে কাম কৰি গ'লে হয়তো বৰ্তমান সময়খিনিত তেওঁলোকক বা জনসাধাৰণে একো মূল্য নিদিব পাৰে, কিন্তু এটা জীৱনত তেওঁলোকে এজন যে প্ৰকৃত আৰু নিষ্ঠাৱান সাংবাদিক আছিল, সেই কথাটো ৰাইজ তথা চৰকাৰে নিশ্চয় আদৰি ল'ব বা তেওঁলোকক সাৱটি ল'ব। হয়, যিহেতু আমি দেখিছোঁ আৰু মানুহে কোৱাও শুনিছোঁ আপুনি প্ৰচাৰ নিবিচাৰে, কিন্তু আজিকালিৰ যুগততো মানুহে প্ৰচাৰৰ পিছত দৌৰে। আপুনি প্ৰচাৰ কিয় নিবিচাৰে? প্ৰচাৰ মানে এতিয়া এইকাৰণে মই নিবিচাৰোঁ যে নীৰৱে যেতিয়া কামখিনি কৰি থকা হয়, তেতিয়া যদি মোৰ কাম ভাল হয়, উপযুক্ত বুলি ৰাইজে ভাবে, তেতিয়া ৰাইজেই মোক প্ৰচাৰলৈ লৈ যাব। মই কিন্তু সাহিত্যিক পেঞ্চন বা সাংবাদিক পেঞ্চন আবেদন কৰি লোৱাটো মই নিবিচাৰোঁ। আৰু সেইকাৰণে মই এই কেইবছৰ
মই কেতিয়াও আবেদন কৰা নাই। যদি মই উপযুক্ত বুলি ভাবে চৰকাৰে, মই যদি চৰকাৰৰ চকুত পৰিছোঁ বা মোৰ কাম কাজ যদি ৰাইজৰ বা চৰকাৰৰ সন্তুষ্ট হৈছে, তেন্তে চৰকাৰে নিজেই দিব পাৰে। আৰু কথা কি, চৰকাৰৰ পেঞ্চনটোতকৈ ৰাইজৰ সহৃদয়তা যেনেদৰে আগবঢ়ায় বা ৰাইজৰ মৰমটোহে আচলতে চৰকাৰী পেঞ্চনটোতকৈ অধিক মূল্যৱান বুলি মই ভাবোঁ। হয়, আমি চিনাকি কৰাই দিলোঁ গহপুৰৰ এজন বিশিষ্ট ব্যক্তি নগেন কোঁৱৰ ছাৰক। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।